সকল কি খবৰ ভালনে আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ অল আছাম এডুকেশ্যন ইউটিউব চেনেলটোলৈ। তো বন্ধু বান্ধৱীসকল বহুত ল'ৰাই হয়তো বিপাঙত পৰি আছে, যিহেতু আগন্তুক অসম পুলিচৰ যি নেকি ইণ্টাৰভিউ হ'বলৈ গৈ আছে, তেওঁলোকে কেনেকৈ তাত পাৰফৰ্মেঞ্চ কৰিব তাৰ বিষয়ে মই দুই এটা কথা আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব ব'লক। তো মোক বহুত ভাই বন্ধুৱে ইনষ্টাগ্ৰামত মেছেজ কৰিছে যে আপোনাৰ ইণ্টাৰভিউ সময়ত কেনেকৈ প্ৰেক্টিচ কৰিছিলে বা আপোনালোকে ৰানিং কেনেকৈ কৰিছিলে বা আপুনি লং জাম্প কেনেকৈ মাৰিছিলে তাৰ বিষয়ে মোক বহুত ল'ৰাই সুধিছে আৰু ফোনো কৰিছে। তো মই আপোনালোকক তাৰ সৰু টিপছ দুটামান দিব বিচাৰিছোঁ। চবৰে এতিয়া ইণ্টাৰভিউ টেচিক মানে কি যোনটো নেকি ৰণকৌশল বুলি ক'ব লাগিব, মোৰ ইংলিছত ফুটা নাই, গতিকে ৰণকৌশল যি নেকি ইণ্টাৰভিউৰ বাবে আপোনালোকে কেনেকৈ কৰিব। তো চবেই ভাবি আছে মই লং জাম্পত এক্সিলেণ্ট মাৰিম, চিন আপত এক্সিলেণ্ট মাৰিম আৰু লগতে 100 মিটাৰত 14 নম্বৰ নাইবা 16 নম্বৰ উঠাই। কিন্তু বহুতে ভাবি আছে সেইকেইটা কথা, কিন্তু তেওঁলোকে এটা কথা ভবা নাই যে লং ৰানিংটো কি কৰিব। তেওঁলোকে প্ৰথমতেতো লং ৰানিংটো হ'ব, পৰাপক্ষত আপোনালোকে লং ৰানিংটো গুৰুত্ব দিয়ক, যিহেতু শ্বৰ্ট ৰানিংটো আপোনাৰ খুব কম সময়ৰ ভিতৰত আহি যাবও পাৰে যদি আপোনালোকৰ ছেল্ফ কনফিডেঞ্চটো থাকে। তো লগতেতো আপোনাৰ কি হ'ব, লং ৰানিংটো কি হয়, ছেল্ফ কনফিডেঞ্চৰ কাৰণে আপুনি বহুত ছেকেণ্ড আপোনালোকে হেৰুৱাই দিবলগীয়া হয়, যাৰ বাবে আপোনালোকৰ টাইমিংটো বহুত লাগে। তো সেইটো কাৰণে আপোনালোকে যিমান পাৰে ফাৰ্ষ্ট লং ৰানিংটো প্ৰেক্টিচ কৰিব, আৰু লং ৰানিং প্ৰেক্টিচ কৰাৰ আগত আপোনাৰ নিজৰ নেকি ছেল্ফ কনফিডেঞ্চটো, সেই ছেল্ফ কনফিডেঞ্চটো আপোনালোকে আনিব। যদি আপোনালোকে সেইটো আনিব পাৰে দেন আপোনালোকে ইণ্টাৰভিউটো ছাকচেছ হ'বই, কাৰণ চান্সেছটো আপোনাৰ তেতিয়া বেছি আহি যাব। কাৰণ যদি আপোনালোকৰ মানে কি ছেল্ফ কনফিডেঞ্চেই যদি আপোনাৰ নাথাকে তো আপুনি ইণ্টাৰভিউ কি দিব। ময়ো যথেষ্টবাৰ দিলোঁ, যথেষ্টবাৰ হাৰিলোঁ, যথেষ্টবাৰ ফেইল হ'লোঁ। তাৰপিছত আজি মই চাওঁ ইয়াত আছোঁ যে মই এজন অসম আৰক্ষীৰ AB কনষ্টেবল হিচাপে কৰ্মৰত জোৱান। তো মই আপোনালোকক মোৰ বিষয়ে নকৈ মানে মোৰ যি অভিজ্ঞতা তাৰ ওপৰত মই আপোনালোকক কৈছোঁ। তো গতিকে আপোনালোকে পৰাপক্ষত নিজৰ ছেল্ফ কনফিডেঞ্চটো ৰাখিব, কাৰণ সেই কনফিডেঞ্চটোৰ ওপৰতে আপোনাৰ এটা চাকৰি পোৱাৰ সহায় কৰিব। ঠিক আছে, তো ভিডিঅ'টো মই ইমানখিনিয়ে ক'লোঁ। যদি আৰু অন্য যদি আপোনালোকক কিবা জানিবৰ দৰকাৰ হৈছে, মই ভিডিঅ'টোৰ তলত মোৰ ইনষ্টাগ্ৰাম লিংকটো দি দিছোঁ আৰু ফেচবুকৰ মোৰ লিংকটো দি দিছোঁ, তাত আপুনি মোক মেছেজ কৰি জনাব পাৰে, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। তো আজিলৈ মানে